সো হাই দোস্ত পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সো দোস্ত আজিৰ এই ভিডিঅ'টো বিশেষকৈ সেইসকলৰ বাবে যিসকলে মানে ইংৰাজীৰ যিকোনো মানে ৱৰ্ড বা যিকোনো চেণ্টেন্স এটা অসমীয়ালৈ কেনেকৈ অনুবাদ কৰিব বা অসমীয়ালৈ যদি অনুবাদ কৰিব বিচাৰে। সো দোস্ত মই ক'ব বিচাৰোঁ মানে ইংৰাজীৰ যিকোনো কিবা এটা মানে বাক্য বা কিবা এটা শব্দ যিকোনো মানে ধৰি লওক কোনোবা যদি কিবা এষাৰ যেনিবা ইংৰাজী যেনেকৈ কথা পাতে ধৰি লওক মই এটা যদি এক্সাম্পল দিব যাওঁ তেনেহ'লে মানে উদাহৰণ হিচাপে মানে ধৰি লওক হাউ আৰ ইউ যেনেকৈ মানে হাউ আৰ ইউ হৈ গ'ল বা হুৱেৰ আৰ ইউ ফ্ৰম বা হোৱাট ইজ ইয়ৰ নেম এনেকৈ মানে যিবোৰ বেছিক মানে যিবোৰ মানে ইংৰাজী যিবোৰ চেণ্টেন্স থাকে বা বেছিক হওক বা যিবোৰ কমন হওক মুঠতে ক'ব পাৰি যে যিকোনো ধৰণৰ মানে ইংৰাজীৰ শব্দ বা কিবা চেণ্টেন্স মুঠতে অসমীয়া যিবোৰ শব্দ বুলি কওঁ বা ইংৰাজী যিবোৰ আমি মানে ৱৰ্ড কওঁ আৰু তাৰ লগতে যিবোৰ বাক্য যিবোৰ ইংৰাজী যিবোৰ চেণ্টেন্স বুলি কওঁ সেই চেণ্টেন্সবোৰক মানে অসমীয়ালৈ কেনেকৈ আপোনালোকে মানে অসমীয়া যিহেতু আমাৰ মাতৃভাষা গতিকে অসমীয়া ভাষালৈ কেনেকৈ আমি অনুবাদ কৰিব পাৰি বা অনুবাদ কৰিবলৈ পাৰিম তাৰ লগতে দোস্ত মই ক'ব বিচাৰোঁ যে যিদৰে ধৰি লওক মই আপোনালোকৰ লগত যিদৰে মই ভিডিঅ'টোত যিদৰে মই কথাখিনি পাতি আছোঁ ঠিক এনেদৰে হয়তো কেতিয়াবা আপোনালোকে হয়তো এনেকুৱা ব্যক্তিৰ লগত সন্মুখীন হয় বা এনেকুৱা কিবা ব্যক্তিৰ লগত মানে কথা বতৰা চলে বা কথা বতৰা হয় চাগে যিহেতু মানে অসমীয়াত মানে তেখেতে হৈ আছে ধৰি লওক ইংৰাজীত বা হিন্দীত ইংৰাজীতে ধৰিছোঁ মই যদি ইংৰাজীত কিবা এষাৰ যদি কথা কৈ আছে সেই ইংৰাজী কথাষাৰ মানে লাইভ মানে যিদৰে মই আপোনালোকৰ লগত ভিডিঅ'ত যিদৰে মই বুজাই আছোঁ কথাখিনি ঠিক এনেদৰে মানে লাইভ টু লাইভ মানে লাইভ একেবাৰে লাইভ কথাখিনি যেতিয়া পাতি থাকিব যোনটো সময়ত পাতি থাকিব বা যিটো পৰিস্থিতিত পাতি থাকিব মুঠতে ডাইৰেক্ট যিটো লাইভ কথা পাতি থাকিব লাইভ কথাখিনিকো আপোনালোকে লাইভ ট্ৰেন্সলেট কেনেকৈ কৰিব পাৰিব তাৰ লগতে মই আৰু আপোনালোকক জনাব বিচাৰোঁ যে দোস্ত এতিয়া ধৰি লওক যিকোনো কিবা এষাৰ মই যদি এটা এক্সাম্পল যদি দিব যাওঁ হয় তেতিয়াহ'লে এয়া দেখি পাইছে ইয়াত ধৰি লওকচোন ইয়াতে কিবা যেনিবা কিবা এখন কাগজ হয় ঠিক এনেদৰে মানে যিকোনো কিবা মানে ফৰ্ম হওক কিবা কাগজ হওক বা কিবা কিতাপ হওক এনেকৈ যদি কিবা ইংৰাজীত যদি কিবা এষাৰ যদি লিখা আছে যিকোনো কাগজ বা যিকোনো ফৰ্মত যদি কিবা এষাৰ যদি কাগজত যদি লিখা আছে সেই কাগজখনৰ আপোনালোকে ফটো লৈ আৰু কাগজখনত যিখিনি লিখা আছে সেই আখৰখিনি সেই কথাখিনি সেই শব্দখিনি মুঠতে সেই বাক্যখিনি কেনেকৈ আপোনালোকে অসমীয়ালৈ কেনেকৈ আপোনালোকে ট্ৰেন্সলেট কৰিব পাৰিব অসমীয়া ভাষালৈ আমি কেনেকৈ মানে ট্ৰেন্সলেট কৰিব পাৰিম বা অসমীয়া ভাষালৈ কেনেকৈ আমি অনুবাদ কৰিব পাৰিম ইংৰাজীৰ যিকোনো ৱৰ্ড যিকোনো চেণ্টেন্সক অসমীয়ালৈ কেনেকৈ আমি অনুবাদ কৰিব পাৰিম তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো বা ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম হয় ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ নাম হৈছে ফুলপ আপোনালোকে চাই আছে টেকনিকেল ফুলপ ইউটিউব চেনেল তো ব্লগ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো দোস্ত ইংৰাজী যিকোনো ৱৰ্ড বা যিকোনো চেণ্টেন্স এটাক আপোনালোকে অসমীয়ালৈ অনুবাদ কৰিবৰ কাৰণে এতিয়া প্ৰথমতে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব যাৰ নাম হৈছে গুগল ট্ৰেন্সলেট এতিয়া কেনেকৈ আপোনালোকে ডাউনলোড কৰিব মই দেখুৱাই দিছোঁ এয়া দেখি পাইছে মোবাইলত প্লে ষ্ট'ৰ এনেকৈ আপোনালোকৰ নিজৰ প্লে ষ্ট'ৰ অ'পেন কৰিব তাৰপিছত ইয়াতে চাব তলত ইয়াতে দেখি পাইছে এটা চাৰ্চ বাৰ থাকিব ইয়াতে আপোনালোকে ক্লিক কৰিব হয় ক্লিক কৰাৰ পাছত ইয়াতে এনেদৰে আহিলে অহাৰ পাছত ইয়াত আপোনালোকে গুগল ট্ৰান্সলেট এনেকৈ গুগল লিখাৰ লগে লগে ইয়াত আহিলে যিহেতু মই আগতীয়াকৈ মানে ডাউনলোড কৰি থোৱা আছে কাৰণে অলপ আহি গ'ল পটককৈ ইয়াত হয় ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ পাছত ইয়াত দেখি পাইছে চাওক এনেদৰে যিটো এটা আহিব গুগল ট্ৰান্সলেট লিখা আছে হয় ক্লিক কৰি দেখুৱাই দিছোঁ মই এয়া চাওক যিহেতু গুগল কোম্পানীৰ হয় গুগল ট্ৰান্সলেট লিখা আছে তাৰ লগতে সৰুকৈ LLC চাই ল'ব আপোনালোকৰ মোবাইল ফোনত যদি আগতীয়াকৈ যদি ডাউনলোড কৰি থোৱা আছে বা যদি ইনষ্টল কৰা আছে একো কথা নহয় তেতিয়াও আপোনালোকে ইয়াত চাই ল'ব এনেদৰে যদি ইয়াত আনইনষ্টল যিটো অপশ্যন দেখি পাইছে ইয়াত যদি আপোনালোকৰ আপডেট বোলা যদি ওলায় তেতিয়াহ'লে আপডেট কৰি ল'ব নিশ্চয় আপডেট কৰিলে মানে এপ্লিকেশ্যনটো আপোনালোকে ব্যৱহাৰ কৰি খুব ভাল পাব নতুন যিহেতু ফিচাৰ্ছবোৰ এড হৈ থাকে গুগল ট্ৰান্সলেটত চ' দোস্ত এইটো কথা বুজি পালে এতিয়া চিম্পলি আমি এতিয়া হোম প্ৰেছ কৰিলোঁ হোম প্ৰেছ কৰাৰ পাছত মোবাইল এনেদৰে চুৱাইপ কৰাৰ পাছত এয়া দেখি পাইছে মোৰ মোবাইলৰ স্ক্ৰীণতে দেখি পাইছে গুগল ট্ৰেন্সলেট হয় ইয়াতে এতিয়া ক্লিক কৰিলোঁ এতিয়া প্ৰথমতে আমি অ'পেন কৰি ল'ম তাৰ লগতে চাই ল'ব যে মোবাইলত যিহেতু ডাটা কানেকশ্যন লাগিব মানে নেট অন থাকিব লাগিব মোৰ ইয়াত গতিকে অন আছে আপোনালোকে চাই ল'ব এতিয়া যিহেতু ইয়াত ইংলিছ লিখা আছে এতিয়া ইংলিছটো ইয়াত ধৰি লওক এতিয়া মই কিবা এটা যেনিবা শব্দ লিখিম যেনিবা মানে কথা এষাৰ লিখিম যেনিবা এটা চেণ্টেন্স মানে এটা বাক্য লিখিম যেনেকৈ হাউ আৰ ইউ এনেকৈ লিখিলোঁ এয়া চাওক যিহেতু ইয়াত দেখিছে আপোনালোকে মোৰ ইয়াত এয়া চাওক লগে লগে আহি গ'ল এয়া দেখি পাইছে আপোনাৰ কেনে মানে হাউ আৰ ইউ হয় যিহেতু আপোনাৰ কেনে মানে কেনে আছে আপুনি সেইদৰে সেইবোৰ ক্ষেত্ৰত মানে আমি হাউ আৰ ইউ ব্যৱহাৰ কৰোঁ যিহেতু ঠিক আছে এইটো কথা বুজি পেলাই আকৌ অলপ মই বেক কৰিলোঁ বেক কৰাৰ পাছত কৰিছোঁ ইয়াতে যদি মই ক্লিক কৰোঁ এতিয়া ওলট পালট হ'ব মানে বস্তুটো যিহেতু অথনি আছিলে এইটো চাইডে অথনি আছিলে অলপ দেৰি আগত এতিয়া আছিলে জাষ্ট ইংৰাজী আছিলে এতিয়া এইফালে আছিলে আছামিজ এতিয়া এইফালে হৈ গ'ল আছামিজ এইফালে হৈ গ'ল ইংলিছ ঠিক আছে এতিয়া মই অসমীয়াত টাইপিং কৰি দেখুৱাই দিওঁ কি কৰি আছা বুলি এনেকৈ মই লিখিম হয় ৰ'ব এক মিনিট আছামিজটো মই চিলেক্ট কৰি লৈছোঁ আছামিজটো কি
কৰি কি প্ৰথমবাৰ লিখিছোঁ গতিকে এইটো সম্বলত এখানে কি কৰি কৰোঁ কি কটো লিখিলোঁ কৰি কি কৰি ৰ'ব এক মিনিট হয়তো মানে প্ৰথম এতিয়া যিহেতু এইটো মোবাইলত লিখিছোঁ মোৰ মানে এইটো মোবাইলত নতুনকৈ গতিকে অলপমান ৱৰ্ডবোৰ আহোঁতে অলপ টাইম লাগিছে যিহেতু আছামিজ লেংগুৱেজটো মানে গুগলত পটককৈ মানে ডিটেক্ট নহয় গতিকে কি কৰি আছে এনেকৈ মই লিখিলোঁ যেনিবা এনেকৈ লিখাৰ পাছত এতিয়া যিহেতু মোক ইংৰাজীত ক'ব লাগে কাৰোবাক এই কথাষাৰ যিহেতু ইয়াত দেখি পাইছে চাওক ইয়াত ইমান ধুনীয়াকৈ আহি গ'ল এয়া চাওক দেখিছে মই কি কৰি আছে লিখিছোঁ ইয়াত এয়া চাওক যেহেতু মই আপোনালোকক ক'লোঁ যে ইয়াতে মই ক্লিক কৰি এতিয়া মই কাৰোবাক যদি মেছেজটো মোক যদি বা এই চেণ্টেঞ্চ বা এই বাক্যটো যদি পঠিয়াব লাগে ইয়াতে ক্লিক কৰি মই কপি কৰি তাক পেষ্ট কৰি দিম হৈ যাব তালৈ গুচি যাব তাৰপিছত তাৰ লগতে ইয়াতে যিটো মাইকৰ দৰে আছে ইয়াতে শুনি ল'ব পাৰিব What are you doing? হয় দেখি পাইছে What are you doing? মানে যেহেতু আপোনালোকে ধৰি লওক এতিয়া যদি কি কৰি আছে এতিয়া যদি আপোনালোকে ভাবিছে মই কাৰোবাক বোলে এই কথাষাৰৰ এনচাৰটো মানে ৰিপ্লাইটো যিহেতু মই ইংৰাজীত ক'ব লাগে ইংৰাজীত ক'লে মোক মানে অলপ ভাল লাগিব বুলি যদি নিজে এনেকুৱা ভাবে তেতিয়াহ'লে মানে ইয়াতে ক্লিক কৰি শুনি ল'ব পাৰিব What are you doing? মানে ইয়াত হয় শুনিলে আপোনালোকে হোৱাট আৰ ইউ ডুইং মানে কি কৰি আছে তাৰে ইংৰাজীৰ এইটো হৈছে অনুবাদ এইটো ট্ৰেন্সলেট ঠিক আছে এনেদৰে এইটো কথা আপোনালোকে বুজিবলৈ যিহেতু ইয়াত মানে আপোনালোকে ইয়াত অকল অসমীয়া বুলি নহয় ইয়াত হয় ইয়াত আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে এনেকৈ ইংলিছ টু আছামিজ টু ইংলিছ তাৰ লগতে আৰু হয়তো আপোনালোকে যদি ধৰি লওক ইয়াতে ইংৰাজী য'ত লিখা আছিলে ইংলিছ ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ইয়াত চাওক যিহেতু বহুতখিনি ভাষা আছে এইটো এটা হিন্দীটো যদি আপোনালোকে এনেকৈ ক্লিক কৰিলে এতিয়া মই হিন্দীতে অলপ দেখুৱাই দিছোঁ মই হিন্দীতে ইয়াতে মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত মই লিখিছোঁ যেনিবা क्या कर रहे हो এনেকৈ লিখিলোঁ যেনিবা মই হিন্দীত এষাৰ লিখিলোঁ এনেকৈ যদি ধৰি লওক কোনোবাই যদি আপোনালোকক এনেকৈ যদি মেছেজ এটা দিছে কিয়া কৰ ৰহি হো যদি বুজি নাপায় একো কথা নাই চিম্পলি দেখিছে এনেকৈ ইয়াত মাইকটো আছে এয়া মাইকটোতে আমি ক্লিক কৰিম আপুনি কি কৰিছে হয় এনেকৈ যদি এনেকৈ মানে বেলেগে এনেকৈ ট্ৰান্সলেট কৰিব পাৰিব অসমীয়ালৈ তাৰ লগতে এইটোত যিটো কি হয় দেখিলে এনেকৈ শুনি পালে এনেকৈ আপোনালোকে শুনি পাব মানে যেহেতু এইটো কথা আপোনালোকে বুজি পালে এতিয়া মই যিহেতু আপোনালোকক কৈছিলোঁ যে মই কাগজ এখনত যিটো লিখা থাকে সেইখিনি আপোনালোকে কেনেকৈ ফটো এটা ক্লিক কৰি কেনেকৈ আপোনালোকে সেইখিনি ট্ৰান্সলেট কেনেকৈ কৰিব পাৰিব সেইটো যিহেতু দেখুৱাম তাৰ লগতে মই এটা বস্তু দেখুৱাব বিচাৰোঁ ইয়াতে যিটো দেখি পাইছে লাইভ ট্ৰান্সলেট বলকচোন এইটো কেনেকৈ কাম কৰে মই এইটো বিষয়ে অলপ দেখুৱাই দিওঁ আপোনালোকক এইটো অসমীয়া নহ'ব চাগে অসমীয়াত লাইভ ট্ৰান্সলেট যিহেতু হিন্দী কৰিলোঁ হিন্দী কৰাৰ পাছত মই এইফালে ইংলিছ কৰিলোঁ যিহেতু এতিয়া ইংলিছ নহয় হিন্দী আৰু ইংলিছ মই এতিয়া লাইভ ট্ৰান্সলেট কৰিম ইয়াত দেখি পাইছে क्या कर रही हो तुम खाना खाया कि नहीं এয়া আপোনালোকে দেখি পাইছে লাইভ ট্ৰেন্সলেট মানে আপোনালোকে বুজি পাইছে চাগে লাইভ ট্ৰেন্সলেট যিহেতু দেখি পাইছে মই যিখিনি কথা এতিয়া কৈ আছোঁ এইখিনি ইয়াত গোটেইখিনি ট্ৰেন্সলেট হৈ আছে হয় দেখি পাইছে লাইভ ট্ৰেন্সলেট মানে এই ফিচাৰ্ছটো বা এই অপশ্যনটো আপোনালোকৰ তেতিয়া নেকি কাম দিবটো মই বেক কৰি দিছোঁ আজিকালি যিহেতু বহুত লোকে মানে হিন্দীত কথাষাৰ মানে ক'বলৈ অসুবিধা পায় বা হিন্দীত কথাষাৰ ক'বলৈ হিন্দী কথাখিনি স্পষ্টভাৱে মুখত নুফুটে হয়তো যিহেতু আমাৰ অসমীয়াটো হৈছে মাতৃভাষা গতিকে অসমীয়া ভাষাটো আমাৰ স্পষ্ট ক্লিয়াৰকৈ আছে বহুতে কিন্তু হিন্দীও জানে নজনা নহয় বহুতে হিন্দী খুব ধুনীয়াকৈ কয় আমাৰ মাজৰ অসমীয়া মানুহ বহুত আছে যে হিন্দীটো বহুত ধুনীয়া স্পষ্ট কয় কিন্তু ভাল মানুহে মানে হিন্দী কথাষাৰ ক'বলৈ নাজানে গতিকে ধৰি লওক যেতিয়া নেকি আপোনালোকে কিবা ক্ষেত্ৰত যদি কাৰোবাৰ লগত কিবা বিজনেছ কৰিছে কিবা ব্যৱসায় কৰিছে কিবা ট্ৰেভেল কৰিছে কাৰোবাৰ লগত লেনদেন বৰ বেছি হয় তেতিয়াহ'লে আপোনালোকে এই অপশ্যনটো ব্যৱহাৰ কৰিব পাৰে যিহেতু লাইভ ট্ৰেন্সলেট ইয়াতে এটা অপশ্যন দেখি পাব কেমেৰা আইকনৰ দৰে মই ইয়াতে ক্লিক কৰিছোঁ হয় ইয়াত ক্লিক কৰাৰ পাছত প্ৰথম অপশ্যনটোতে ক্লিক কৰিব হয় ইয়াত ক্লিক কৰিলোঁ হয় ক্লিক কৰাৰ পাছত এয়া চাওক এনেকৈ অপশ্যন আহিব তাৰ লগতে আৰু এটা মই দেখুৱাই দিব বিচাৰোঁ ইয়াত যিটো দেখি পাইছে এইটো যিটো দেখিছে ইয়াতে যদি মই ক্লিক কৰোঁ ইয়াতে ক্লিক কৰি মোৰ গেলাৰী যিবোৰ ফটো আছে গেলাৰীৰ পৰা মই ফটোখন আনি তাকো মই ট্ৰেন্সলেট কৰিব পাৰোঁ যিহেতু মই গেলাৰীৰ পৰা নানো বাৰু যিটো এনেকৈ মই ফটো এখন ল'ম যেনিবা এতিয়া ইয়াৰে ফটো এখন মই ল'ম ঠিক আছে আপোনালোকে দেখি পাইছে কেমেৰাত ভালদৰে মই এনেকৈ ফটো এটা ল'ম ফটো এটা লোৱাৰ পিছত যিহেতু নেটটো মোৰ চলি আছে গতিকে দেখিছে এয়া চাওক চব গোটেইখিনি ইয়াত অট'মেটিক ইয়াত ট্ৰেন্সলেট হৈ আহি গ'ল তাৰ লগতে এইফালে যদি মই চাওঁ চিলেক্ট অল ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত মই কপি কৰিলোঁ যিহেতু কপি কৰাৰ পিছত মই ইয়াত চাওক ইয়াত যিহেতু এই গোটেইখিনি কথা ইয়াত মানে চিধা মোৰ ইয়াত ট্ৰেন্সলেট হৈ গ'ল হয় ইয়াত দেখিলে
চ' দোস্ত আপোনালোকে দেখিলে এনেদৰে মানে আপোনালোকে গুগল ট্ৰেন্সলেট এপ্লিকেশ্যন বা এই ছফ্টৱেৰটোৰ সহায়ত আপোনালোকে যিকোনো ধৰণৰ মানে ইংৰাজী শব্দ বা বাক্য বা ৱৰ্ড বা চেণ্টেঞ্চ আপোনালোকে অসমীয়া ভাষালৈ অনুবাদ কৰিব পাৰিব বা অসমীয়া ভাষালৈ আপোনালোকে ট্ৰেন্সলেট কৰিব পাৰিব তাৰ লগতে যিহেতু দেখুৱালোঁ এনেকৈ আপোনালোকে লাইভ ট্ৰেন্সলেট কৰিব পাৰিব তাৰ লগতে আপোনালোকে ইয়াতে যিটো কেমেৰা বোলা যিটো এটা অপশ্যন আছে ইয়াতে ক্লিক কৰি ফটো এখনৰ পৰা ক্লিক কৰি ফটোখনত যিখিনি টেক্সট বা যিখিনি আখৰ লিখা আছে ইংৰাজীত সেইখিনিও আপোনালোকে অসমীয়ালৈ এনেকৈ আপোনালোকে অসমীয়া বুলি নহয় হিন্দীলৈও যিকোনো ভাষালৈ আপোনালোকে এনেকৈ আপোনালোকে ট্ৰান্সলেট কৰিব পাৰিব হয় ভিডিঅ'টো চাই যদি আপোনাক ভাল লাগিলে নিশ্চয় লাইক কৰক বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰক যদি নতুন দৰ্শক তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টিটো বজাই অলপ ক্লিক কৰি থওক আজিলৈ ইমানে পুনৰ লগ পাম আন এটি নতুন এটা বিষয় লৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বন্দে মাতৰম জয় আই অসম